নমস্কাৰ বন্ধুসকল, বিশেষ এটা কথা জনাবৰ কাৰণে আজি ভিডিঅ'টো বনাইছো। কি হয়, আজিকালি যেহেতু এআই যুগ, আগতে গ্ৰাফিক্সৰ কাম হৈছিল, আজিকালি গ্ৰাফিক্সৰ কামবোৰ এআই ল'লে। কিন্তু এআই ল'লে যদিও ইমানকৈ গ্ৰাস কৰি ল'লে যেন আজিকালি মানুহে বেয়া এটা কৰিবলৈ অলপো মানে বহুত বেছি কিবা কৰিব নালাগে। জাষ্ট দুই এটা ক্লিকতে কাৰোবাৰ বদনাম হোৱা বা কাৰোবাৰ বেয়া হোৱা পোষ্ট এটা, ভিডিঅ' এটা বা কিবা এটা যোগাৰ কৰিব পৰা হৈ গ'ল। কিন্তু তেনেস্থলত বহুতৰে ক্ষতি হৈছে, যিবোৰ আচলতে কৰিব নালাগে। কিন্তু এতিয়া মই যে দেখাইছোঁ, আজি ভিডিঅ'টো বনাইছোঁ এই ফটোখনৰ কাৰণে। এই ফটোখনত দেখা মানুহজন চাওক, এওঁ হৈছে আইনষ্টাইন। কোনেনো চিনি নাপায়, সকলোৱে চিনি পায়। কিন্তু তেওঁৰ লগত এনেকুৱা কৰিব লাগিছিল নে বাৰু? তেওঁৰ ফটোখন এনেধৰণে বিকৃত কৰিবলৈ লাগিছিল নে বাৰু? যিজনে কৰিলে, আৰু এপলক সময়ৰ কাৰণে হ'লেও আমি যেতিয়া ফটোখন চাই প্ৰথমতে মানে ভাল পাওঁ বা তেনেকুৱা এটা কিবা এটা ইমোশ্যন জাগি উঠে। কিন্তু হ'লেও পাছত অকণমান দৰকৈ ভাবি চাবচোন, তেওঁলোকৰ ফটোবোৰৰ লগত এনেধৰণে কৰিব পাৰেনে বাৰু, বা এনেকৈ ধৰণৰ কৰিব লাগেনে বাৰু? যিসকল মানুহৰ আগতকৈ কৰি যোৱা সৃষ্টিত আমি আজি সমাজ ব্যৱস্থাবোৰ চলাই আছোঁ, তেওঁলোকৰ কৰা সৃষ্টিৰ কাৰণে আজি পৃথিৱীখন চলি আছে। গতিকে তেওঁলোকক সন্মান নকৰি এনেকুৱা ধৰণৰ বিকৃতকৰণ কৰিলে এইটো খুব বেয়া কথা। ভিডিঅ'টো এই কাৰণেই বনাইছোঁ যে আজি তেখেতৰ বনাইছে, কাইলৈ কোনোবাই মহাত্মা গান্ধী বনাই দিব, জৱাহৰলাল নেহৰু বনাই দিব, এনেকৈ কাৰোবাৰ আমাৰ যিসকল আগৰ দিনৰ মহান লোক আছে তেওঁলোকক কৈ দিব। তেনেকুৱা ধৰণৰ কৰি দিব, নকৰা নহয়। আজিকালি সস্তীয়া জনপ্ৰিয়তাৰ কাৰণে কোনোবাই কৰি দিয়ে। এইবোৰ কৰাটো খুব বেয়া কথা। আৰু এইখন ফটো দেখাৰ পাছতে মই তেনেকুৱা এটা কথা উপলব্ধি কৰিয়েই ভিডিঅ'টো বনাইছোঁ। যিসকলে এনেকুৱা ধৰণৰ লাইনত আছে তেওঁলোকলৈ বিশেষ এটি অনুৰোধ, যিসকল মহান ব্যক্তি, তেওঁলোকক এনেকুৱা ধৰণৰ এআই দ্বাৰা দি তেওঁলোকক ফটো ভিডিঅ' বিকৃত নকৰিব। আৰু পৰাপক্ষত আপোনালোকে আনৰ কাৰণে এনেকুৱা ধৰণৰ কাম নকৰিব। নিজে কিবা এটা ভাল লাগিছে, নিজৰ কিবা এটা নেচাৰেল হওক, কিবা এটা ভাবি নিজে এটা কৰক, নকৰিবলৈ কোৱা নাই। কিন্তু হ'লেও বেয়াকৈ এনেকুৱাবোৰ নকৰিব। এনেকুৱাবোৰে বহুত বেছি ক্ষতি সাধন কৰে। ধৰি লওক কোনোবা আপুনি কাৰোবাৰ মানুহ এজনক বেয়া পালে, তেওঁৰ সতি সন্ততি আছে, মানুহজনক যদি আপুনি তেনেকুৱা ধৰণৰ কিবা এটা আৰু অলপ নেগেটিভ কিবা এটা যদি ভিডিঅ' এটা হওক বা ফটো এটা বনাই দিয়ক, সেই মানুহ ঘৰত, সেই ল'ৰা ছোৱালীবিলাকৰ আগত সেই মানুহজনে কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিব আপুনি এবাৰ নিজে ভাবি চাওকচোন। গতিকে এআই যিমান উপযোগী সিমান মানে বিপদজনকো হয়। গতিকে এই বিপদজনক হোৱাকৈ ব্যৱহাৰ নকৰিব, ভালটো বিচাৰক সদায়। আৰু কথা ক'বলৈ হ'লেনো কি হয়, আমি সদায় ভালটো কম বিচাৰোঁ, বেয়াটো যিমান বেছি বিচাৰোঁ। আশা কৰোঁ মোৰ বন্ধুবৰ্গসকলে এনেকুৱা ধৰণৰ কামবোৰ নকৰিব, আৰু আপোনালোকেও আনক ক'ব এনেকুৱা ধৰণৰ কামবোৰ কৰি আনক ক্ষতি নকৰিবলৈ। প্ৰধানকৈ আমাৰ যিসকল মহান ব্যক্তি আছে তেওঁলোকক যাতে বিকৃত কোনেও নকৰে। ধন্যবাদ।